গুড মৰ্নিং দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ। তোমালোকে জানাই আমি এটা সিৰিজ আৰম্ভ কৰিছোঁ য'ত আমি ক্লাছ 10 তোমালোকৰ ইংৰাজী কিতাপৰ সববিলাক যিখিনি লেসন আছে লেসনখিনি ব্ৰিফলি আমি ডিসকাশন কৰা আৰম্ভ কৰিছোঁ বা আমি ৰিভিজন কৰি আছোঁ। এণ্ড আমি এই ৰিভিজনৰ থ্ৰু দি MCQৰ ক্ষেত্ৰত ভাল নম্বৰ কেৰি কৰিব পাৰিম বুলি আৰু লগতে আমি বহুদিন আগতে যিবিলাক পাঠ পঢ়ি ৰাখিছোঁ সেইবিলাক পাঠ এতিয়া আমি ৰিকল কৰাৰ ক্ষেত্ৰত আমাৰ সুবিধা হ'ব বুলি এই যিটো প্ৰচেষ্টা আছে আমি হাতত লৈছোঁ। ঠিক আছে, চ' আজি আমি যিটো পাঠ আলোচনা কৰিবলৈ গৈ আছোঁ সেইটো পাঠৰ নাম হ'ল কি ক্ৰুক নামৰ পাঠটো আমি আলোচনা কৰিবলৈ গৈ আছোঁ। চ' এট ফাৰ্ষ্ট আমি ইন্ট্ৰডাকশ্যনখিনি চাম। চ' ইন্ট্ৰডাকশ্যন So Kruk is a coffee producing area. So Kruk যিটো আছে ক্ৰুকটো কি হয়, এটা কফি প্ৰডিউচিং এৰিয়া হয় য'ত আমি প্ৰচুৰ পৰিমাণে কফি উৎপাদন কৰোঁ ইন কৰ্ণাটক ষ্টেট। চ' বৰ্তমান সময়ত ক'ত আছে, কৰ্ণাটক ষ্টেটত আছে অফ ইণ্ডিয়া, ভাৰতৰ। ইট ইজ চিচুৱেটেড আৰু এইটো সাধাৰণতে আছে মিডৱে বিটুইন মাইচুৰত আছে এণ্ড দ্য কোষ্টেল টাউন মাংগালোৰ। তোমালোকে মনত ৰাখিবা মাংগালোৰ এণ্ড মাইচুৰৰ মাজত আছে কোনটো, ক্ৰুকটো। ঠিক আছে, মাংগালোৰ এণ্ড মাইচুৰতো এম আছে আৰু মাংগালোৰতো কি আছে, এম আছে আৰু মিডলত কি আছে, চি আছে, MCM। ঠিক আছে, মাইচুৰ মাংগালোৰ আৰু এইটো হ'ল কি চিটো মানে কি হ'ব, ক্ৰুকৰ কথা কৈ আছোঁ। ঠিক আছে, okay. After that, this land is famous for its rainforest and spices. আৰু এই লেণ্ডটো কি হয়, কিহৰ কাৰণে ফেমাছ হয়, ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। ইয়াত মানে ৰেইন ফৰেষ্ট আছে আৰু স্পাইচেছ আছে আৰু প্ৰচুৰ পৰিমাণে কি পোৱা যায়, বিভিন্ন ধৰণৰ প্ৰজাতিৰ জীৱ জন্তু ইত্যাদি কৰি পোৱা যায়। দ্য উইণ্টাৰ ছিমছ টু বি ফেচিনেটেড বাই দ্য বিউটি অফ দ্য প্লেচ। আৰু যেতিয়া উইণ্টাৰ কাল আহে, ঠাণ্ডাৰ দিন আহে, এইটো এনেকুৱা হৈ যায় ফেচিনেটেড বাই দ্য বিউটি অফ প্লেচ। এই প্লেচৰ যিখিনি বিউটি আছে, ক্ৰুকৰ যিখিনি বিউটি আছে সেইখিনি আৰু সৌন্দৰ্যময় হৈ যায় বা ধুনীয়া হৈ যায়। এণ্ড সে ডেট, আৰু ইয়াক কোৱা হয় যে ইট মাষ্ট কাম ফ্ৰম দ্য কিংডম অফ গড। আৰু কোৱা হয় যে ক্ৰুক যিখিনি ঠাই আছে হয়তো বা গডৰ লেণ্ডৰ পৰা, গডৰ স্বৰ্গৰ যিখিনি আছে স্বৰ্গৰে এটা অংশ হয়, এনেকুৱাকৈ কোৱা হয়। তাৰ মানে ইমান ধুনীয়া বা ইমান সুন্দৰ। দিছ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট, আৰু এইটো এটা স্মলেষ্ট ডিষ্ট্ৰিক্ট হয়, ক্ৰুকটো এটা ডিষ্ট্ৰিক্টৰ নাম অফ কৰ্ণাটকৰ এটা স্মলেষ্ট ডিষ্ট্ৰিক্ট হয় কি, সেই ডিষ্ট্ৰিক্টৰ নাম হ'ল কি, ক্ৰুক। ঠিক আছে, অ'কে। তাৰপিছত আৰম্ভ কৰিছোঁ। অ'কে, এতিয়া আৰু প্ৰব্লেম নহ'ব। কৈছে কি ক্ৰুক ইজ হেভেনলি প্লেচ হুইচ লেইজ মিডৱে বিটুইন মাইচুৰ এণ্ড মাংগালোৰ। ক্ৰুকখন হ'ল এনেকুৱা এখন প্লেচ, ক্ৰুক ইজ এ হেভেনলি প্লেচ, এটা স্বৰ্গীয় এটা ঠাই, হুইচ লেইজ যিটো আছে কাৰ মাজত আছে, মিডৱে বিটুইন মাইচুৰ এণ্ড মাংগালোৰ, মাইচুৰ আৰু মাংগালোৰৰ মাজত আছে কি আছে, ক্ৰুক আছে। যিখিনি কথা মই তোমালোকক অলপ আগতে ক'লোঁ। ঠিক আছে, তাৰপিছত কি কৈছে, ইট ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট, এইটো সবাতোকৈ সৰু ডিষ্ট্ৰিক্ট হয়, এইখন জিলা হয় ইন কৰ্ণাটক ৰাজ্যৰ এটা সবাতোকৈ সৰু যিটো ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টৰ নাম হ'ল কি, ক্ৰুক। এণ্ড হেজ এভাৰগ্ৰীণ ফৰেষ্ট, আৰু ইয়াৰ যিখিনি ফৰেষ্ট আছে ফৰেষ্টখিনি কি হয়, এভাৰগ্ৰীণ হয়, অৰ্থাৎ চিৰসেউজীয়া। ইয়াত বিভিন্ন ৰকমৰ কি আছে, স্পাইচেছ পোৱা যায়, যেনেকুৱাকৈ আমি মছলাবিলাকৰ মছলা পোৱা যায়। এণ্ড কফি প্লান্টেশ্যন, লগতে ইয়াত কফি প্লান্টেশ্যনো কৰা হয়, অৰ্থাৎ কফিৰ উৎপাদনো কৰা হয়। দ্য বেষ্ট ছিজন ইজ বিটুইন ছেপ্টেম্বৰ এণ্ড মাৰ্চ। এইখিনি তোমালোকৰ MCQত আহিব দেই। বেষ্ট টাইম ক্ৰুকত ভিজিট কৰা কোনটো হ'ব, ছেপ্টেম্বৰ টু মাৰ্চ। হুৱেন দ্য উইণ্টাৰ ইজ পাৰফেক্ট ফৰ ভিজিট টু ক্ৰুক। চ' ক'ব যে কোনটো ছেশ্যন পাৰফেক্ট হয় ক্ৰুকত ভিজিট কৰাৰ কাৰণে। চ' উইণ্টাৰ ছেশ্যন ইজ পাৰফেক্ট ফৰ ভিজিট ইন ক্ৰুক। ঠিক আছে, এইখিনি কথা মনত ৰাখিবা। আফটাৰ ডেট, দ্য পিপল আৰ গ্ৰীক অৰ আৰবিক ডিচেণ্ট। কি বুলি কৈছে, ক্ৰুকৰ মানুহবিলাক আমি সাধাৰণতে বিশ্বাস কৰা হয় বা কোৱা হয় যে ক্ৰুকৰ মানুহবিলাক কেনেকুৱা ধৰণৰ মানুহ হয়, সিহঁতে গ্ৰীক মানুহ হয় বা আৰব ডিচেণ্টৰ মানুহ হয়। ইট ইজ ৰিউমাৰ ডেট, আৰু তাতে এটা ৰিউমাৰ চলি আছিল, তাতে এটা মানে কথা প্ৰচলিত হৈ আছিল। ইট ইজ ৰিউমাৰ্ছ ডেট এ পাৰ্ট অফ আলেকজেণ্ডাৰৰ আৰ্মিৰ
এটা অংশ ড্ৰাফটেড হিয়াৰ ইয়াত আহিছিল এণ্ড আৰু ফাউণ্ডেড ইট ইজ ইম্পচিবল টু ৰিটাৰ্ণ আৰু তাৰপিছত সিহঁতে উভতি যাব পৰা নাছিলে দে মেৰিড এমং দ্য লোকেলছ তাৰপিছত সিহঁতে লোকেলছ তাৰ থকা লোকেল মানুহবোৰক মেৰি কৰিছিলে অৰ্থাৎ বিয়ে পাতিছিলে সিহঁতৰ লগত চ' দিয়াৰ ট্ৰেডিশ্যন এণ্ড ৰাইটছ মে বি ডিফাৰেণ্ট ফ্ৰম সেইকাৰণে সিহঁতৰ যিটো পৰম্পৰা আৰু সিহঁতৰ যিখিনি ৰাইটছ আছে ৰীতি নীতি আছে সেইখিনি কি হয় ডিফাৰেণ্ট হয় অলপ বেলেগ হয় কাৰ লগত তুলনা কৰিলে ফ্ৰম আদাৰ ইণ্ডিয়ানছ অন্যান্য ভাৰতীয়ৰ লগত তুলনা কৰিলে সিহঁতৰটো অলপ বেলেগ হয় সেইকাৰণে Some people say that আৰু কেতবোৰ মানুহতো এই কথাটোৱে কয় say that Kyrgyz are the Arab descent কুৰ্গৰ মানুহবিলাক কি হয় আৰব ডিচেণ্টৰ হয় বা আৰবৰ হয় as many people wear a long black coat তাৰ মেইন কাৰণ হ'ল বহুত ব্যক্তি এনেকৈ আছে কুৰ্গত যিসকলে লং ডাঙৰ বা লম্বা বা দীঘল ব্লাক কোট পিন্ধে উইথ এম্ব্ৰইডাৰিড ৱেষ্ট লগতে সিহঁতে কি থাকে এম্ব্ৰইডাৰিড ৱেষ্ট বেল্ট থাকে কমৰত এটা বেল্টটো পিন্ধি লয় সিহঁতে এম্ব্ৰইডাৰি কৰা হুইচ ইজ সিমিলাৰ টু কুফিয়া যিটো কুফিয়াৰ নিচিনা সিমিলাৰ হয় দেখাত একে ধৰণৰ হয় কুফি এক ধৰণৰ আৰবৰ ড্ৰেছ হয় ঠিক আছে ওন বাই দ্য আৰব কুফিয়াৰ নিচিনা সেম দেখা পোৱা যায় চ' সেইকাৰণে সন্দেহ কৰা হয় যে সিহঁতে আৰবৰ মানুহ হয় ঠিক আছে এতিয়া কোনোৱে ক'ব নোৱাৰে একচুৱেলি সিহঁতে ক'ৰ পৰা হয় তাৰপিছত দ্য পিপল অফ ক্ৰুক আৰ known for their hospitality ক্ৰুগৰ মানুহবিলাকক সিহঁতৰ হস্পিটেলিটিৰ কাৰণে জনা যায় হস্পিটেলিটি মানে কি সিহঁতে মানে অতিথি আপ্যায়ন বহুত ভালদৰে কৰিব পাৰে অতিথি আপ্যায়ন মানে বুজি পোৱা যে আমি যেতিয়া কেতিয়াবা কাৰোবাৰ ঘৰত যাওঁ তেনেহ'লে যেনেকৈ আমাক আগবঢ়াই নিয়ে আমাক যেনেকৈ সেৱা শুশ্ৰূষা কৰে এইখিনি অতিথি আপ্যায়ন বুলি ক'ম ঠিক আছে এণ্ড ৰিকন মেনি টেলছ অফ ব্ৰেভাৰী লগতে ক্ৰুগৰ মানুহবিলাকৰ বহুতো ধৰণৰ ব্ৰেভাৰীৰ কাহিনী আছে অৰ্থাৎ সাহসিকতাৰ কাহিনী আছে জেনাৰেল কাৰিয়াপ্পা এজন জেনাৰেল আছিল যাৰ নাম আছিল কি জেনাৰেল কাৰিয়াপ্পা ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে জেনাৰেল কাৰিয়াপ্পা দ্য ফাৰ্ষ্ট আৰ্মি চিফ ৱাজ এ কুৰ্গী আমাৰ ভাৰতৰ যিজন প্ৰথম আৰ্মি চিফ আছিল তেওঁ এজন কুৰ্গী ব্যক্তি আছিল আৰু তেওঁৰ নাম আছিল জেনাৰেল কাৰিয়াপ্পা দ্য কোদাবু আৰ দ্য অনলি পিপল আৰু কোদাবু পিপলবিলাক কেৱল মাত্ৰ এনেকুৱা ধৰণৰ ব্যক্তি হয় ইন ইণ্ডিয়া টু কেৰি ফায়াৰ আৰ্ম উইদাউট লাইচেঞ্চ কোদাবু পিপল মানে তোমালোকে মনত ৰাখিবা কোদাবুছ মানে হ'ল ক্ৰুগৰ মানুহবিলাকক কোদাবু বুলি কোৱা হয় তোমালোকে স্পেলিংটো চাই ল'বা KODAVUS কোদাবুছ যিবিলাক মানুহ আছে সিহঁত আমাৰ ভাৰতৰ কেৱল মাত্ৰ এনে ধৰণৰ ব্যক্তি যিসকলে কোনো লাইচেঞ্চ অবিহনে বন্দুক যিবিলাক আছে গান যিবিলাক আছে সেইবিলাক কি কৰিব পাৰে লৈ ফুৰিব পাৰে এই ভেৰাইটি অফ ৱাইল্ড লাইফ মহাচাৰ তাতে বহু ধৰণৰ ৱাইল্ড লাইফ আছে যেনেকৈ মহাচাৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ মহাচাৰ এক ধৰণৰ মনত ৰাখিবা যে ফ্ৰেছ ৱাটাৰ ফিছ হয় খুবেই ডাঙৰ কিংফিছাৰ আছে স্কুৱেৰেলছ লংগুৰ এলিফেণ্ট কেন বি চিন হিয়াৰ তাতে কি যায় এইবিলাক পোৱা যায় এই কথাবিলাক কৈ আছে মনত ৰাখিবা মহাচাৰ যিখিনি ফ্ৰেছ ৱাটাৰ লেক হয় লাৰ্জ ফ্ৰেছ ৱাটাৰ লেক কিংফিছাৰ লংগুৰ এলিফেণ্ট এইবিলাক ঠিক আছে আফটাৰ দ্যাট কি কৈ আছে ক্ৰুক ইজ অলছ' ন'ন ফৰ হাই এনাৰ্জি এডভেঞ্চাৰ লাইক ৰিভাৰ ৰাফটিং ক্ৰুগক তদুপৰি জনা যায় বা প্ৰসিদ্ধ হয় কেতবোৰ এনেকুৱা ধৰণৰ এডভেঞ্চাৰ ৰাইডৰ কাৰণে যিবিলাক এডভেঞ্চাৰ খুবেই এনাৰ্জিপূৰ্ণ যেনেকুৱাকৈ ৰিভাৰ ৰাফটিং অৰ্থাৎ ৰিভাৰত নাও চলোৱা ঠিক আছে এনেকুৱাকৈ কেনোয়িং ৰেপেলিং ৰক ক্লাইম্বিং ইটিচি ঠিক আছে এইবিলাক তোমালোকে মনত ৰাখিব লাগিব তোমালোকক দিব যে কি গেমছ আমি কুৰ্গত গৈ পিনে খেলিব পাৰোঁ দ্য ব্ৰহ্মগিৰি হিল গিভ দ্য ক্লাইম্বাৰ্ছ এণ্ড ইনস্পায়াৰিং ভিউ অফ ক্ৰুক চ' ব্ৰহ্মগিৰি হিল নামৰ এটা হিল তাত আছে আৰু তাত ক্লাইম্বাৰ্ছ যিসকলে যায় যিসকলে পৰ্বত আহৰণকাৰী যায় সিহঁতে এটা ইনস্পিৰেশ্যন পায় আৰু সিহঁতে এটা খুব সুন্দৰ ভিউ দেখিব পায় ক্ৰুগৰ তাৰ পৰা এ ৱাল্ক এক্ৰছ দ্য ৰোপ ব্ৰিজ লিড টু দ্য আৰু লগতে থ্ৰু দ্য ৰোপ ব্ৰিজৰ থ্ৰু দি পিনে ৰোপ ব্ৰিজ মানে কি যে ৰছী দি পিনে ব্ৰিজ বনাইছে ঠিক আছে লিডছ টু দ্য ক'ত লৈ যায় 64 একৰ আইলেণ্ড অফ নিসৰ্গধাম চ' 64 একৰ এটা আইলেণ্ড আছে অ'কে মানে আইলেণ্ডটো কিমান ডাঙৰ বা কিমান দীঘল হয় 64 একৰ এৰিয়াত ঠিক আছে তাৰ নাম হ'ল নিসৰ্গধাম
আৰু এইটো কি পাৰ হৈ যাব লাগে এইটো পাৰ হৈ যাব লাগিব এটা ৰ'প ব্ৰিজ ঠিক আছে ৰছিৰ ব্ৰিজ পাৰ হৈ যাব লাগিব ঠিক আছে মনত ৰাখিবা বাই লাকুপি ইন ক্ৰুক is India's largest settlement of Buddhist monk so বাইলাকুপি বুলি তাত এখন ঠাই আছে ক্ৰুগত আৰু তাত আমি কোৱা হয় যে বুদ্ধ ধৰ্মৰ বহুত মংক তাত আহি কি হৈছে সেটেল হৈছে বা তাত আছে This Buddhist monk can be seen here এই বুদ্ধিষ্ট মংক বিলাকক আমি তাত গৈ পিনে দেখিব পাৰো বা চাব পাৰো ড্ৰেছ ইন ৰেড সিহঁতে ৰেড কালাৰ নহলে অৰ শ্বেয়াৰ কালাৰ এণ্ড য়েলো ৰোবছ পিন্ধি আছে ঠিক আছে গতিকে এইখিনি বস্তু সো আই হোপ তোমালোকে এইখিনি ক্লাছ কৰি ভাল পাইছা আৰু এইখিনি ক্লাছ কৰিলে গ'লে যদি তোমালোকে ভালদৰে বুজি পাইছা এইখিনি বস্তু তেনেহ'লে ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব আৰু এইখিনি তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হৈ যায় সো তোমালোকে এইবিলাক বস্তু তোমালোকে মনত ৰাখিবা আৰু এইবিলাক বস্তু তোমালোকে ভালদৰে মনোযোগেৰে পঢ়িবা ঠিক আছে সো আজিলৈ মানে আন এটা ক্লাছত আকৌ লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত